আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবাৰকাতু। এবাৰ মুছা আলাইহিছ সালামক এজন মানুহে ক'লে যে তুমি আল্লাহক ক'বা যে মোক আল্লাহে ইমান নিয়ামত দিছে, মোক আৰু নালাগে, আৰু এই কথা তুমি আল্লাহক গৈ পিনে কৈ দিবা। পিছত আৰু এজন মানুহে মুছা আলাইহিছ সালামক ক'লে যে তুমি আল্লাহক ক'বাচোন, তেওঁ মোক একোৱেই দিয়া নাই। ঠিক এইদৰে গৈ পিনে মুছা আলাইহিছ সালামে আল্লাহক প্ৰশ্ন কৰিলে যে দুজন মানুহে মোক এনেকৈ কৈছে। তেতিয়াহে আল্লাহে উত্তৰত ক'লে যে তুমি প্ৰথম মানুহজনক ক'বা যে মোৰ শুক্ৰিয়া কৰিবলৈ বন্ধ কৰি দিয়ক, আৰু দ্বিতীয়জনক ক'বা যাতে মোৰ শুক্ৰিয়া কৰে। ঠিক সেইদৰে মুছা আলাইহিছ সালামে প্ৰথম মানুহজনক ক'লে যে তুমি শুক্ৰিয়া কৰিবলৈ বন্ধ কৰি দিয়ে, তেতিয়া আল্লাহে নিয়ামত দিয়াটো বন্ধ কৰি দিব। তেতিয়া মানুহজনে উত্তৰত ক'লে যে মই কিয় আল্লাহক শুক্ৰিয়া নকৰিম, আল্লাহে মোক ইমান দিছে, মই নোৱাৰোঁ দেই, মই সদায় শুক্ৰিয়া কৰি থাকিম। আৰু পিছৰ মানুহজনে ক'লে মোক আল্লাহে দিছে কিনো যে মই তেওঁক শুক্ৰিয়া কৰিম। তেতিয়া মোক এখন গাত কাপোৰ এখন আছে, এইখনৰ বাহিৰেতো মোৰ আৰু একোৱেই নাই, গতিকে মই আল্লাহক শুক্ৰিয়া কিহৰ কাৰণে কৰিম। আৰু লগে লগে এটা ধুমুহা আহিলে আৰু গাৰ কাপোৰখনো আল্লাহে লৈ পিনে গুচি গ'ল। গতিকে আল্লাহে আমাক যিমান যি নিয়ামত দিছে আমি সদায় শুক্ৰিয়া কৰি থাকিব লাগে।